welcome back to my YouTube channel. Another day and another vlog. Today মানে কি মই স্কুলত আছো। মই ৰাতিপুৱা vlog কৰা নহল কাৰণ বহুত ভয় খাই আছিলো ৰিজাল্টৰ কাৰণে। তাৰ পিছত মামাই ৰিজাল্টটো ক'লে বহি খালো কান্দিলো ঘৰৰ মানুহে কান্দিছে। তাৰ পিছত বহুত কষ্ট জড়িত হৈ আছিল। তাৰ পিছত মানে 5টা লেটাৰ পালো ডিষ্টিংচন হে আৰু। তাৰ পিছত এতিয়া মই স্কুললৈ আহিছো এবাৰ মোৰ শ্ৰদ্ধাৰ গুৰুসকলক সেৱা এটা গ্ৰহণ কৰিলো। তাৰ পিছত এতিয়া স্কুললৈ অলপ সময় আছো। তাৰ পিছত ঘৰলৈ যাম তাকে কি হয় দেখুৱাই যাম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। এটা কথা আমাৰ স্কুলৰ পৰা এজন মোৰ লগৰে মানে ছোৱালী এজনী ষ্টেণ্ড কৰিছে তাকে স্কুলখন প্ৰিপেৰেশ্যন হৈ আছে গোটেই স্কুলখন মানে মানুহে বহি আছে তাকে আমি আগুৱাই যাওঁ কি হয় তাকে দেখুৱাই লৈ যাম ব'ল আমি আগুৱাই গৈ আছোঁ এই স্কুলত ৰৈ আছোঁ সেই ধুনীয়াকৈ ডিষ্টিংশ্যন এয়া ষ্টেণ্ড কৰিছে ন তো মানে প্ৰিপেৰেশ্যন চলি আছে বহুতজন কেইটা আছে ধুনীয়াকৈ গোটেই পোৱালি হুলস্থুল হৈ আছোঁ চব ভিডিঅ'টো মই কণ্টিনিউ কৰি গৈ আছোঁ তাকে আগুৱাই লৈ যাম ভিডিঅ'টো চাই থাকক হ'ব কি হেৰি লাগে হ'ব কমালো কি হ'ব ষ্টেণ্ড কৰিছে অনুভৱ কেনেকুৱা এইটো কোৱা অনুভৱটো একদম বঢ়িয়াকৈ এনজয় কৰা আমি আমাৰ লগত চব আছে মানে মুখ্য ভাইটিসকল তাৰপিছত এতিয়া মানে কি এনজয় হ'ব তাকে চাই থাকক ধামাকাৰ ভিডিঅ' দি আছোঁ তাকে চাই থাকক ভালকে Bom budak ada. Bola dia. Coba okey. Oi. Agak lagi asal ni lagi bola. Party lagi boleh party dia semua. Amar घर jawab sobe. Ha? Mau pasta leda bejo. Pasta leda. Big ball. Kami kau ham oh ya. Pasta leda bejo. ফুল এক্সাইটমেণ্ট এবাৰ মানে কি বহুত দিনৰ মূৰত প্ৰথমবাৰ ষ্টেণ্ড কৰিছিলে মানৱদা বুলি কয় 12 চনত নেকি মই আইডিয়া গম পোৱা নাই এতিয়ালৈকে তাৰপিছত এইবাৰ আকৌ আমাৰ মোৰ লগৰ মানে বেষ্ট ফ্ৰেণ্ড টাইপ আৰু তাই ষ্টেণ্ড কৰিছে চ' ফুল এক্সাইটমেণ্টত ডান্স চলি আছে তাৰপিছত তাকে দেখুৱাই লৈ আছোঁ ফুল এক্সাইটেড ভিডিঅ' মই আছোঁ SVN CHARAIBAHIত মানে মোৰ স্কুল এখন মই গৌৰৱে ক'ব মোৰ স্কুল আজি এখন স্কুলৰ পৰাই মই পাছ কৰি গৈছোঁ ভাল ৰিজাল্ট হৈছে চবৰে ভাল ৰিজাল্ট হৈছে বহুত দিনৰ মূৰত আকৌ ষ্টেণ্ড কৰিছে মোৰ লগৰ বেষ্ট ফ্ৰেণ্ড এজনীয়ে তাকে চব আছে আমাৰ লগৰ ভণ্টিসকল আছে কি ক'বা কোৱা কি ক'বা জোৰকৈ বাছ কৰিলে হ'ব জোচটো দেখুৱাইলে হ'ব জোচ চাওক ইহঁতক পাৰ্টি লাগে ইহঁতৰ ৰিজাল্ট আহি আছে চাম আমি ৰিজাল্ট ইহঁতৰ পি টেষ্টৰ পৰা ধৰি গোটেইখিনি ৰিজাল্ট চাম চাওক এইকেইজনী মুৰ্গীখন ইহঁতৰ আগত ওলাই যাতে মুৰ্গীখন যাতে ষ্টেণ্ডৰ লিষ্টত দামকেইটা পাওঁ এয়া চাওক মুখ লগাইছে অনুভৱটো কৰি বম ফুটাই আছে অনুভৱ কেনেকুৱা অনুভৱ কৰি দিয়া একদম বম মজা লাগিছে ন দিয়া বহুত সময় দিছে এতিয়া গৈছে আমাৰ ষ্টেণ্ড কৰাৰ কাৰণে ভালকৈ দিম গ'লো ধুনীয়াকৈ চাই আছোঁ আহি আছে খোৱা যাতা আছে বহুত এক্সাইটমেণ্ট আৰু গোটেই খবৰ তাৰপিছত এতিয়া চাই থাকক ভিডিঅ'টো মই কণ্টিনিউ কৰি গৈ আছোঁ মানে চবৰে মন খুচ মানে হেপ্পী শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীৰ আনন্দৰ সময় কাৰণ আজি দ্বিতীয়বাৰৰ বাবে আমাৰ বেষ্টৰে এজনী ছাত্ৰীয়ে ষ্টেণ্ড কৰিবলৈ সক্ষম হৈছে এয়া এটা অঞ্চল বা আমাৰ স্কুলখনৰে গৌৰৱ নহয় এয়া গোটেই অসমৰ এটা গৌৰৱৰ কথা বিদিশা দেৱীয়ে 9ম স্থানত ষ্টেণ্ড কৰিছে সেইবাবে আমাৰ স্কুলত এই আনন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে সকলোৰে ৰিজাল্ট ভাল হৈছে তাৰ বাবে এনেদৰে আনন্দ কৰা হৈছে
ডিষ্টিংশ্যন পাছলৈ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ পৰা ধৰি ভাইটি ভণ্টিসকল মৰমৰ ভাইটি ভণ্টিসকল আৰু ষ্টুডেণ্টসকল সকলোৱে মিলিজুলি এক আনন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে কিয় নকৰিব কাৰণ বহুত দিনৰ মূৰত আকৌ শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীত ষ্টেণ্ড কৰিবলৈ সক্ষম হৈছে তাকে বেণ্ড পাৰ্টিৰ পৰা ধৰি ঢোলৰ পৰা ধৰি এয়া প্ৰচেছন কৰি আছে সকলোৱে একেলগে প্ৰচেছন কৰিছে আনন্দ কৰিছে এক আনন্দৰ সময়ৰ সৃষ্টি হৈছে আগলৈ এনেকুৱা ৰিজাল্ট দেখিবলৈ পাম বুলি আমি আশা ৰাখিলোঁ তাকে ভিডিঅ'টো আমি আগুৱাই লৈ যাওঁ আপোনালোকেও চাই থাকক সকলোৱে একেলগে আগবাঢ়িছে The next day. মৰ্ণিং গাইজ এতিয়া মানে কি মই ঘৰত আছোঁ কালি কি হ'ল কালি মানে এক্সাইটমেণ্ট লেভেলটো বহুত বেছি আছিলে কাৰণ মৰ্ণিং মই ব্লগ কৰিম বুলি পৰহি দিনাখনৰ পৰা ভাবি আছিলোঁ কিন্তু মানে কি মই ব্লগ কৰিব নোৱাৰিলোঁ মানে বহুত ভয় খাই আছিলোঁ ৰিজাল্টটো কি হ'ব বুলি তাৰপিছত কি হ'ল ৰিজাল্টটো পালোঁ ডিষ্টিংশ্যন পালোঁ 5টাত লেটাৰ পালোঁ এটাত নাপালোঁ সেইটো কাৰণে দুখ লাগি আছিল অসমীয়াত মই নাপালোঁ অলপ কম নম্বৰ পালোঁ মানে 72 নে কিমান পাইছিলোঁ অসমীয়াত বাকীকেইটা গোটেইকেইটাতে লেটাৰ পাইছোঁ অসমীয়াত মানে মোৰ হাত চুলো চ' নাপালোঁ তাৰপিছত কালি বহুত মানুহ হ'ল মানে ভাবাই নাছিলোঁ ইমান মানুহ হ'ব বুলি প্ৰায় 500মান মানুহ হৈ গ'ল তাৰপিছত মই কামত বিজি থাকিলোঁ মানুহকো মাতিবলগীয়া হ'ল চব ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ আৰু ইমান মানুহৰ আগত ঘৰত ব্লগ কৰিব নোৱাৰি মেইন কেছ সেইটো লাষ্টটো মেইন চ' এতিয়া আকৌ মানুহ আহিব এতিয়া মই ব্লগটো কণ্টিনিউ কৰি যাওঁ তাৰপিছত এতিয়া মানে মই কি মাংস আনিব যাওঁ ঘৰত মানে দেউতা নাই চ' মোকে পঠিয়াইছে মই মাংস আনিব যাওঁ ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ কালি ক'লোৱে বাৰু এতিয়া নকওঁ আৰু এতিয়া মাংস আনিব যাম তাৰপিছত বৰষুণো আছে বৰষুণ কিনকিনিকৈ বৰষুণ দি আছে এটা গেলা বতৰ যাবও মন নাই তাকে ব'লক আমি আগুৱাই গৈ আৰু এটা কথা কালি মই স্কুলো গৈছিলোঁ ব্লগটো দেখিলেই চাগে অলপ আগৰখিনিত কি বুলি কয় স্কুলত মোৰ লগৰ এজনী বিদিশা বুলি কয় তাই ষ্টেণ্ড কৰিলে শংকৰদেৱৰ পৰা তাৰপিছত তাতো গ'লোঁ তাতো প্ৰচেছন কৰা হ'ল তাৰপিছত স্কুলতো মিটিং চিটিং আছিলে কিবা কিবি কৰিলে তাৰপিছত মই ধুনীয়াকৈ ঘৰলৈ গুচি আহিলোঁ কাম চামত লাগিলোঁ তাৰপিছত এতিয়া আকৌ ওলাইছোঁ এবাৰ তাৰপিছত কালি বহুত মানুহ হৈ গ'ল মানে ৰাতি প্ৰায় 12টামান বাজিলে হোৱাই নাই মানুহে আহিয়ে আছে তাৰপিছত বহুত মানুহ হৈ গ'ল মোৰো ভাল লাগি আছিলে কালি তাৰপিছত এক্সাইটমেণ্ট লেভেলটো মানে বহুত হাই হৈ আছিলে বেয়াও লাগি আছিলে ভয়ো লাগি আছিলে তাৰপিছত আৰু এতিয়া আকৌ ভিডিঅ'টো কণ্টিনিউ কৰি গৈ আছোঁ ব'লক আৰু এটা কথা কওঁ মোৰ ভিডিঅ' মানে ক্লাছ 9-10ৰ ষ্টুডেণ্টখিলে বেছিকৈ চায় মানে মোৰ ভাইটি ভণ্টিসকলে সিহঁতক মই কথা এটা ক'বলৈ বিচাৰিছিলোঁ যে মই আজি ডিষ্টিংশ্যন পাইছোঁ এইটো মানে কি যে তোমালোকে মোৰ পঢ়াত ইমান ভাল নাছিলোঁ মই মোৰ যেনে ফাৰ্ষ্ট ডিভিজন মানে 60 আপ থাকে ৰিজাল্ট প্ৰতিবাৰে মানে তাৰপিছত এইটো কথা নাভাবিবা যে আমি নোৱাৰোঁ বুলি আমি যে পাব নোৱাৰোঁ সেনেকুৱা নহয় মোৰ প্ৰি টেষ্টলৈ ৰিজাল্ট মোৰ বেয়াই আছিলে যেনে ফাৰ্ষ্ট ডিভিজন এটা গৈ আছিলোঁ সেই সময়খিনিৰ পৰা জোৰ দিছোঁ কাৰণ লাষ্টৰ সময়তো জোৰ দিলে এইটোকে বুজাব বিচাৰিছোঁ মোৰ কোনো ৰিজাল্টৰ কথা কৈ থকা নাই এইটোকে বুজাব বিচাৰিছোঁ যে লাষ্টৰ সময়ত জোৰ দিলেও যে ৰিজাল্ট এটা ভাল হৈ যায় কাৰণ মোৰ ক্ষেত্ৰতে এইটো হৈছে কাৰণ মই আগতে ইমানো মই চোকা নাছিলোঁ যে মই ডিষ্টিংশ্যন পাম বা 5টাত লেটাৰ পাম সেইটো মই কেতিয়াও ভাবাই নাছিলোঁ কিন্তু লাষ্টৰ সময়খিনিত মই অলপ জোৰ দিলোঁ যেতিয়া জোৰ দিয়া যায় তেতিয়া নিজৰ ফলটো পোৱা যায় কষ্ট কৰিলেহে ফল পোৱা যায় যদি কষ্ট নকৰাকৈ এনেই মই ডিষ্টিংশ্যন পাম বা মই ষ্টেণ্ড কৰি বা ষ্টাৰ পাম সেনেকৈ ভাবি থাকিলে কেতিয়াও কোনো নাপায় ময়ো এনেকৈ ভাবা নাছিলোঁ কিন্তু মই জোৰ দিছিলোঁ লাষ্টৰ সময়খিনিত আচাৰ্যহঁতে বহুতো বুজাইছিল মোৰ শিক্ষাগুৰুসকলে তাৰপিছত ময়ো জোৰ দিছিলোঁ তাকে তোমালোকেও যিমান পাৰা জোৰ দিয়া এতিয়াৰ পৰা জোৰ দি যোৱা ভাল ৰিজাল্ট এটা হ'ব চবৰে ভাল ৰিজাল্ট এটা আশা কৰিছোঁ তাকে ভিডিঅ'টো চাই যোৱা কণ্টিনিউ কৰি গৈ আছোঁ আৰু এইখিনি কথা কোৱাত আকৌ বেয়া নাপাবা জোৰ দিয়া লাষ্টৰ সময়খিনিতো তোমালোকে পাৰিবা প্ৰথমতেই যে প্ৰথম পাই যে ভাল ল'ৰা ছোৱালীখিনিয়ে যে ষ্টেণ্ড কৰিব বা ষ্টাৰ পাব বা ডিষ্টিংশ্যন পাব সেইটো নহয় বেয়া মানে কি মানে পঢ়াত মানে মনোযোগ নাই সেনেকুৱা নিচিনা কথা আমাৰো আগত পঢ়াত মনোযোগ নাছিল বেলেগ কামত খেলা ধূলাত বেছি মনোযোগ আছিল কিন্তু যেতিয়া টাইম হয় ন সেইখিনি সময়ত পঢ়িব লাগে যিমান পঢ়া লাগিলে এঘণ্টাই পঢ়া কিন্তু সেই ঘণ্টাটোৱে ভালদৰে মনোযোগেৰে পঢ়া তেতিয়া তোমালোকেও ভাল ৰিজাল্ট এটা কৰিব পাৰিবা আমাৰো ভাল লাগিব কি স্কুলৰো গৌৰৱ হ'ব অঞ্চলটোৰো গৌৰৱ হ'ব তাকে ভালকৈ পঢ়া তাৰপিছত যিমানখিনি অধ্যয়ন কৰা সেইখিনিয়ে ভালকৈ পঢ়িবা তাকে ক'লোঁ চাই থাকে ঘৰলৈ মাংসটো লৈ যাওঁ তাৰপিছত মই কণ্টিনিউ কৰি আছোঁ এতিয়া মাংসৰ দোকানতে আছোঁ মাংসখিনি লৈ পেলাই ঘৰলৈ যাম ঘৰলৈ গৈ ব্লগটো কণ্টিনিউ কৰি আছোঁ A few minutes later. কালিৰ পৰা মানে মানুহবোৰ আহি আছে মানুহবোৰ অহাৰ পিছত আকৌ গিফ্ট লৈ আহে আৰু তাৰপিছত এই স্পৰ্টিংটো যে পিন্ধি আছোঁ সেইটো গিফ্টে দিছে বাৰু তাৰপিছত এতিয়া আকৌ গিফ্ট এটা দিছে তাৰপিছত চাওঁ কি আছে তাৰপিছত
এইটো এতিয়া স্পৰ্টিঙে হয় তাৰপিছত চকলেট দিছে এনেকৈ কৰি স্পৰ্টিংটো খুলি চাওঁ ওলাব আনবক্সিং কৰি দেখুৱাই নাই কৰাৰ পিছত মই দেখুৱাই থাকিম তাৰপিছত আকৌ কি বুলি কয় এনেকৈ দি আছে মানুহনো আহিয়ে আছে মানুহ আহি আছে তাৰপিছত এতিয়া ইয়াতে ভিডিঅ'টো ইন কৰোঁ ঘৰত ইমান ভিডিঅ' চিডিঅ' কৰি নাথাকোঁ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল কালি স্কুলতো বহুত ভিডিঅ' কৰিলোঁ তাৰপিছত এতিয়া এইডোখৰতে ভিডিঅ'টো সামৰণি মাৰোঁ ভিডিঅ'টো চাই ভাল পায় যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আকৌ এবাৰ কৈছোঁ কথাটো কি হয় এইটো এটা আমাৰ মেট্ৰিকটো কি হ'ল মেট্ৰিকটো এটা আমাৰ মানে কি প্ৰথম খোজ আছে জীৱনত আৰু এই খোজটো মানে দিওঁতে আমাৰ কি আমাৰ বেষ্টটোৰ কথা কৈছোঁ আমি কেতিয়াও আমি এনেই আমাক পাছ কৰা দিয়া নাই ইয়াৰ আগৰ বেষ্টটোৰ দৰে এনেই আমি পাছ কৰি যোৱা নাই চবেই কষ্ট কৰিছে কাৰণ আমাৰ বছৰটোত কোভিড বুলিয়ে আমাৰ 12 মাহত আমি 4 মাহ স্কুল গৈছোঁ 4 মাহ স্কুল খুলিছে এই 4 মাহতে অনলাইন ক্লাছ কৰি হ'লেও চব 4 মাহতে কোৰ্চটো কমপ্লিট কৰিছে অনলাইন ক্লাছ কৰিছে যেনিবা অনলাইন ক্লাছো আপোনালোকে জানেই বেকুটি ভাওনা কেনেকুৱা আৰু লিখিব লাগে কিবা কৰিব লাগে এইবোৰ কৰোঁতে আমাৰ বহুত টাইম লছ হৈ গ'ল তাৰ মাজতে আকৌ পি টেষ্ট এইবোৰ টেষ্ট হৈ থাকিলে যদি কাৰোবাৰ ৰিজাল্ট হয়তো ভাবাতকৈ অলপ বেয়া হ'ব পাৰে কাৰণ এইটো মানে কি আমাৰ টাইমো বহুত কমকৈ পালোঁ তাৰপিছত এনেকুৱা হ'ব পাৰে কোনো যাতে এই বিষয়টোক লৈ এতিয়া চৰ্চা কৰি নাথাকে আগুৱাই আমাৰ যিটো হ'ল হৈ গ'ল সেইটো ভাবি গুণি কান্দি বা কোনোবাই উপদেশ বানি দি কোনো ভাল কৰিব নোৱাৰে ৰিজাল্টটো কোনোবাই ভাল কৰিব পাৰিব নেকি কোনো এইটো কৰিব নোৱাৰে কিন্তু আগন্তুক যি ৰিজাল্ট বা আগন্তুক যি আমাৰ সময় আহি আছে সেই সময়খিনিত আমি কেনেদৰে ভালকৈ পাছ কৰি ভালকৈ ভাল ৰিজাল্ট কৰি ভাল কৰিব পাৰোঁ লাইফটো তাক কৰিবলৈ আমি চেষ্টা কৰিব লাগে সেইটোৱে উপদেশ পানি দিব লাগে সেয়েহে ভিডিঅ'টো ইমানতে কণ্টিনিউ কৰোঁ এই কথাখিনিত কোনো যাতে বেয়া নাপায় মই কাৰোকো বেয়া পাবলৈ কোৱা নাই খালি মই এটাই বুজাই দিছোঁ যাতে কাকো এই ৰিজাল্টটোৰ বিষয়ে কয় টৰ্চাৰ নকৰে মেণ্টেলি টৰ্চাৰ নকৰে এইটো কওক যে এইটো ৰিজাল্ট যি হ'ল হৈ গ'ল আগন্তুক যি ৰিজাল্ট আহি আছে বা আগন্তুক তোমালোকৰ ফিউচাৰ যি প্লেনিং আছে সেই প্লেনিংবোৰ ভালকৈ কৰা তাৰপিছত আগন্তুক ইয়াতকৈ ভাল ৰিজাল্ট দেখুৱাব পাৰিব লাগে সেই বুলি কওক কিন্তু তোমালোকে অমুক কৰিলে সেইবোৰ কৈ এতিয়া লাভ নাই এতিয়া টাইম যি হ'ল হৈ গ'ল যোৱাটো বাদ দিয়ক কিবা যদি ভুলকৈ কৈছোঁ তাৰ বাবে মোক ক্ষমা কৰি দিব মই বহুত সৰু হয় আপোনালোকতকৈ মানে কি আপোনালোকৰ জ্ঞানতকৈ মোৰ জ্ঞান কমিবও পাৰে কিবা যদি ভুলকৈ ক'লোঁ তাত মাফ কৰি দিব নিজৰ বুলি তাকে ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপায় আজিলৈ বাই বাই